মই যদি এতিয়া আপোনালোকক সুধো প্ৰেমৰ সংজ্ঞা কি বৃদ্ধজনৰ মনত মানে প্ৰেমৰ সংজ্ঞাটো বেলেগ আৰু এতিয়া নৱপ্ৰজন্মৰ মাজত প্ৰেমৰ সংজ্ঞাটো বেলেগ আমাৰ চামৰ মানে আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা হয় মানে এতিয়া মোৰ লগৰ ল'ৰা ছোৱালী আপোনাৰ বাপেকি হ'লে দেই বিয়া পতাৰ পিছতো আকৌ ল'ৰাটোৱে আকৌ বেলেগ ছোৱালীৰ লগত লাইন বনাই মানে বিয়ে পঢ়ি আছে এই প্ৰেম কি বস্তু বা সমাজখন কি গম পোৱা হ'ল বুজি পাইছেনে মই ক্লাছ 10 ল'ৰা এটাক মাতি নিপিনি এইবিলাক কথা সোধা নাই ক্লাছ 6-7 যদি ছোৱালীজনী যদি ৰিলছ চাব যদি আপোনাৰ ইনষ্টাগ্ৰামত যদি উলিয়াই দিয়া না ছোৱালীজনী ধেমালি মাজে মানে যে কিনো চলি আছে বৰ্তমান আমাৰ মানুহজনে এতিয়া ভিডিঅ'টো চাই থাকিব পাৰে আপুনি সেইখিনি বয়স পাৰ কৰি আহিলে নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি থাম্বনেল দেখি গম পাইছে আমাৰ ভিডিঅ'টো কিহৰ ওপৰত বনিবলৈ গৈ আছে আৰু এই বিষয়টো আমি যোনটো টপিকৰ ওপৰত আজি কথা পাতিম সকলোৰে জীৱনত এবাৰ হ'লেও মানে এবাৰৰ কাৰণে হ'লেও হয় আৰু তেন্তে বলক এই টপিকটোনো কি তাৰ মাজলৈ ভালদৰে সোমাই যাওঁ আমাৰ পৃথিৱীখন বাৰু কিয় ইমান ধুনীয়া আমাৰ পৃথিৱীখনত যে ইমান সম্বন্ধবোৰ আছে মানুহৰ প্ৰতি ইমান মৰম ভাল পোৱাবোৰ আছে কি কাৰণে আছে বাৰু এই প্ৰেম থকাৰ কাৰণে আমি এই পৃথিৱীখন ইমান সুন্দৰ বুলি ভাবি লৈছোঁ আৰু পৃথিৱীখন সুন্দৰ কৰি লৈছোঁ আৰু প্ৰেম আছে কাৰণে এই সম্বন্ধবোৰ জীয়াই আছে আমাৰ সকলোৰে প্ৰতি মৰম ভাল পোৱাবোৰ আছে কিবা এটা বস্তুৰ প্ৰতি আমাৰ মোহ আছে সেইটো প্ৰেম মই অকল প্ৰেম মানে এই ল'ৰা ছোৱালী যে কৰে সেইবোৰৰ কথা ক'বলৈ যোৱা নাই এই প্ৰেম বুলি ক'লে যে মাক দেউতাকৰ প্ৰতি থকা ল'ৰা ছোৱালীৰ প্ৰেম আকৌ মাক দেউতাকে ল'ৰা ছোৱালীৰ প্ৰতি থকা সেই মৰম ভাল পোৱাবোৰ ককায়েক ভনীয়েকৰ মাজত থকা সেই সম্বন্ধটো সেই সকলোবোৰ প্ৰেমৰ কাৰণে হৈছে মই যদি এতিয়া আপোনালোকক সুধো প্ৰেমৰ সংজ্ঞা কি তেন্তে আমাৰ এই ভিডিঅ'টোতো হয়তো বৃদ্ধজনেও চাই আছে আৰু এতিয়া নৱপ্ৰজন্মও চাই আছে কিন্তু আপোনালোকৰ মনত প্ৰেমৰ সংজ্ঞা অকল এটাই নহয় বৃদ্ধজনৰ মনত প্ৰেম মানে এটা মানে প্ৰেমৰ সংজ্ঞাটো বেলেগ আৰু এতিয়া নৱপ্ৰজন্মৰ মাজত প্ৰেমৰ সংজ্ঞাটো বেলেগ কি কাৰণে এইটো প্ৰেমৰ সংজ্ঞা যে বেলেগ বেলেগ হৈছে কি কাৰণে হৈছে বাৰু আগৰ যুগৰ যে প্ৰেম ভাল পোৱাবোৰ সেইবোৰৰ মাজত পুৰা একদম ধৈৰ্য আছিল সঁচা ভাল পোৱা মৰম চেনেহ সেইবোৰ আছিল কিন্তু আজিৰ যুগৰ প্ৰেমত যদি চাওঁ মই সকলোকে ক'বলৈ যোৱা নাই প্ৰায়বোৰ চাবচোন আজিৰ যুগলৈ যদি চাওঁ তেন্তে এই যে মৰম ভাল পোৱা কিছুমান ফেক হয় যেনেকৈ বাবু তুমি ভাত নাখালে ময়ো নাখাওঁ সেই কথাষাৰৰ কাৰণে কৈছোঁ তেওঁ লাগিলে ভাত খায়ে থাকিব কিন্তু ফোনটো অহাৰ লগে লগে বাবু তুমি ভাত নাখালে ময়ো নাখাওঁ মানে তেনেকুৱা ধৰণৰ পৰিস্থিতি আহি পৰিছে সেই হাই হেল্ল' কৈয়ে এদিনতে দুজন তিনিজন প্ৰেয়সী বা মানে প্ৰেমিক প্ৰেমিকাৰ সৃষ্টি হৈ যায় এজনৰে দুজন তিনিজনৰ লগত প্ৰেম হৈ যায় সেইবোৰ কথা কৈ থাকিলে মই সৰুখিনিক দুখ দিয়া হ'ব সেইকাৰণে সৰুৰ মুখৰ পৰা নিজে শুনক চাই লওক আজি অকল প্ৰেমৰ বিষয়ে কথা পাতিম প্ৰেমৰ ভাল দিশটো বেয়া দিশটো প্ৰেমৰ কাৰণে আজিৰ যুগত কি হৈছে মানে কিমান ভাল কাম হৈছে কিমান বেয়া কাম হৈছে আৰু এই গোটেই খেলটোতো প্ৰেমেই হৈ আছে আজি কণ্টেণ্টটো হৈছে প্ৰেমৰ ওপৰত প্ৰেম আচলতে কি বস্তু প্ৰেমৰ বিষয়ে মানে এই আমাৰ যিসকল ইয়াত ৰাইজে এতিয়া আমাৰ ভিডিঅ'টো চাই আছে এতিয়া মই তোক এডোখৰলৈ মাতি অনাৰ মেইন কাৰণটো কি তোতকৈ মই ডাঙৰ মই অলৰেডি বিয়া পাতিলোঁ হয় নহয় এইটো জামানাৰ পৰা আমি অকণমান ছাইড কাটিলোঁ মানে প্ৰেমটো এতিয়াও আছে হয় নহয় আৰু মানে মৰালৈকেতো প্ৰেমটো মানুহৰ থাকিবই লাগিব যদি কোনো কাকো ভালেই নাপায় আজি মই মোৰ মানুহজনীক যদি মই ভাল নাপাওঁ আমাৰ সংসাৰখন আমি চলাব পাৰিম নেকি বা আমি ইজনে সিজনক যদি আমি ভাল নাপাওঁ তেতিয়াহ'লে আমাৰ সংসাৰখন চলিব নেকি হয় নহয় নচলে প্ৰেমটো আজীৱন থাকিব লাগিব মানুহ থকালৈকে প্ৰেম থাকিবই সেইটো চিয়'ৰ কিন্তু তোক মই ইয়ালৈ মাতি অনাৰ কাৰণটো কি জানানে আজিৰ যুগত মানে প্ৰেমক লৈ তহঁতৰ চামৰ বা তহঁতৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে সেই প্ৰেমটো কি হিচাপে লয় তোৰ গাৰ্লফ্ৰেণ্ড আছে নাই আছে মিহিকে অকণমান আছে চাওক মই আপোনালোকক এনেই আমি ধেমালি মাজে আমি যিখিনি কথা পাতি আছোঁ আপোনালোকক যে আপুনি প্ৰেম কৰক এই ছোৱালী পতাক কিবা পতাক উৎসাহ দিয়া নাই কিন্তু আমি মানে অকণমান ধেমালি মাজে মানে যে কিনো চলি আছে বৰ্তমান সেইটো একেবাৰে মানে ৰিয়েল নহয় ঘটনাটো কিনো চলি আছে হয়তো আপুনি ডাঙৰ মানুহজনে এতিয়া ভিডিঅ'টো চাই থাকিব পাৰে আপুনি সেইখিনি বয়স পাৰ কৰি আহিলে আপোনাৰ বয়স যেতিয়া 25ৰ পৰা 30 বছৰ হ'বগৈ সেই বয়সটোত আপুনি সেই মজাটো ল'ব নোৱাৰে আৰু সেই মজাটো লৈ আছে এতিয়া বৰ্তমান ইহঁতে লগৰ ধৰক কলেজত এতিয়া বহুতখিনি লগৰ ল'ৰা ছোৱালী আছে বা গোটেইবিলাক পৰিৱেশবিলাক দেখি আছোঁ হয় নাই বা তোৰ লগতো ঘটি আছে কি ঘটি আছেনো তোৰ লগত ৰিয়েলিটিবিলাক কম মানে যাতে মানুহে গম পায় অকল আমাৰ কলেজতো নহয় তই বেলেগ এখন কলেজৰ সেই ল'ৰা ছোৱালীবিলাকো একেই হয় নহয় কচোন প্ৰেম কি তোৰ মতে প্ৰেম মোৰ মতে প্ৰেম আপোনাৰ হৈ যায় সঁচা আমাৰ মনবিলাক কেনেকুৱা গম পালে নাই কেনেকুৱা আজি ভাল ছোৱালীজনী দেখিম আজি সেইজনীৰ লগত লাগিলোঁ কাইলৈ তাতকৈ এজনী ভাল ছোৱালী দেখিম আজি তাইৰ লগতো লাগিলোঁ আমাৰ মনবিলাক মানে অকণমান চঞ্চল স্থিৰতা নাই আমাৰ মনবিলাক
মানে মানে যোনফালে ঢাল লয় সেইফালে ঢাল লৈ যায় আকৌ যে সেইপিনে ঢাল লয় সেইপিনেও ঢাল লৈ যায় মানে ভাল ছোৱালী দেখিলে আমাৰ মনত মানে ইলৈ আহি যায় এলা অঁ দেই সেইটো অকল তোৰ লগতে নহয় হয় তোৰ লগত মোৰ লগত আপোনাৰ লগত বা তোৰ লগত বা মোৰ লগত কথা নাই এইটো আমাৰ প্ৰায় আমাৰ চামৰ মানে আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা হয়েই মানে দেই তই এতিয়া কিহত পঢ়ি আছ এতিয়া কিহত পঢ়ি আছে ডিগ্ৰী ফাৰ্ষ্ট চেমত আছোঁ অঁ মানে বি এ পঢ়ি আছে পঢ়ি এতিয়া ধৰক এই প্ৰেম কি বস্তু বা সমাজখন কি বা বস্তুটো এইবিলাক কি বস্তু গম পোৱা হ'ল বুজি পাইছেনে মই ক্লাছ 10 ল'ৰা এটাক মাতি নিপিনি এইবিলাক কথা সোধা নাই কিন্তু ৰাইজ মোক দুখ নধৰিব আকৌ এইবিলাক এইটো পইণ্টত বাৰু ৰিয়েল কথাটো তেনেকুৱা আজি আপোনাৰ ফাৰ্ষ্ট কলেজলৈ গৈ পিনে ফাৰ্ষ্ট ভাল ছোৱালীজনী চাই আহোঁগৈ কৈ একপাক মাৰি আহোঁ ৰুমটোত দেই প্ৰথম কথা সেইটো আমাৰ ধান্দা সেইটোৱেই কলেজলৈ গৈ পিনে ছোৱালীজনী চাই লওঁ দেই আমাৰ ধান্দাটো সেইটোৱেই তাৰপিছতে আমাৰ বাকী কথা আমি চিন্তা কৰোঁ সকলো ল'ৰা ছোৱালী তেনেকুৱা নহ'ব পাৰে নহ'বও পাৰে হয় নহয় প্ৰায় প্ৰায় 100% ভিতৰত 90% ল'ৰা ছোৱালী তেনেকুৱাই থাকে তেনেকুৱা মানে তহঁতৰ লিখি কনফাৰ্ম তেনেকুৱাই মই লিখি দিম সেইটো লিখি দিম মই সেইটো কথা আপোনালোকক গেৰেণ্টি তেতিয়াহ'লে অকলটো তহঁতৰ কলেজখন বা আমাৰ কলেজখন বুলিয়েতো নহয় এনেকুৱা নহয় এই আপোনাৰ অসমত এতিয়া বহুত কলেজ আছে অসমত বুলি নহয় এই প্ৰজন্মটো এই মানে আমাৰ অসম বুলিয়ে নহয় এই প্ৰজন্মটো যিমান আছে প্ৰত্যেকৰ লগত চাগে এই ঘটনাবিলাক ঘটি থাকে নহয় ঘটি আছে হয়নে আৰু এটা কথা আজিকালি যে প্ৰেম বুলি ক'লে আপোনাক ক'লোঁ ক্লাছ 5-6 ল'ৰা ছোৱালীক প্ৰেমৰ বিষয়ে আপুনি সুধিব নালাগে তেহেঁতি আপোনাক কৈ দিব যে কি মানে আমিয়ে ভালকৈ গমেই নাপাম তেহেঁতি আমাক ভালকৈ সংজ্ঞা দি দিব প্ৰেমনো কি আচলতে সেইবিলাক কি মানে প্ৰেমটো নহয় এইবিলাক প্ৰেম নহয় আজিকালি ভেকু ভাওনা সেইটো ভেকু ভাওনা এতিয়া এইটো মানে মানে কথাটো কেনেকুৱা গম পালে নাই এইটো মানে দেখাক দেখি কোৱা আজি আমাক দেখি আছে ন আমাৰ তলৰ চামটোৱে আমাৰ পৰাতো সেইটো আদৰ্শ ল'ব ন আকৌ তেহেঁতৰ পৰা সেইটো আদৰ্শ ল'ব আজি আপোনাৰ ক্লাছ 5-6 ল'ৰা ছোৱালী তেহেঁতৰ গাৰ্লফ্ৰেণ্ড থাকে আজিকালি দেই এইটো ডাইৰেক্ট কথা মই কৈ দিলোঁ দেই যোনকেইজনী তাৰপৰা তাৰপৰা যোনকেইজনী আপোনাৰ চাউল চলা চালি আহে সেই গোটকেইটা আহে সেইকেইটা আপোনাৰ গৈ পিনে কলেজত ৰয় কলেজৰ পৰা আপোনাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ভিতৰত আপোনাৰ সেইখিনিতো আকৌ চালনীয়ে চালিব পিঠাগুড়ি চালনীয়ে চালিব সেইখিনিত পৰা তাৰ যোনকেইটা হয়গৈ সেইকেইটা আপোনাৰ ডিগ্ৰীলৈ যায় ডিগ্ৰীলৈ যোৱাৰ পিছত আপোনাৰ সেইকেইটা মানে হেৰিয়ৰ মেজৰ হয়গৈ মেজৰ হৈ পিনে সেইকেইটাহে আপোনাৰ লাল দাগ পৰেগৈ লাষ্টত গৈ পিনে আজিকালি এনেকুৱা হৈছে যে লাল দাগ পৰিবলৈ এই বি এ বা মেজৰ কমপ্লিট কৰিব নালাগে আজিকালি কি হৈছে আপুনি ক্লাছ 10, 9, 8তো আমি দেখিছোঁ 8তো আপুনি লাল দাগ পৰি যোৱা দেখিছোঁ সেইটো কিহৰ কাৰণে হৈছে এইটো আপোনাৰ তেনে ভাল কৰিছে নে বেয়া কৰিছে এইটো আপোনাৰ বেয়া কৰিছে বাৰু দেই এইটো ক'বলৈ নাযাওঁ এতিয়া কিছুমান ছোৱালীয়ে মানে কি ক'ব আৰু কমা সেইটোৰ ওপৰত মানে ক'বলৈ গ'লে আপোনাৰ বহুত ঠিক আছে মানি লৈছোঁ ছোৱালীখিনিৰ গাতে তই অকণমান দুখটো দিছোঁ হয়নে ল'ৰাখিনিৰ গাতো দুখ আছে ল'ৰাখিনিৰ গাত তেহেঁতি ক'লে বুলি আনিব লাগিব সেইটো কথা নহয় দেই নহয় অনাটো মই কথা ক'ব যোৱা নাই আজি ক্লাছ নাই বি এ পঢ়ি আছে বি এ পঢ়ি থকা ল'ৰা এটাই একেবাৰে ক্লাছ 8, 9, 10 ছোৱালীজনী চাবলৈ কি দৰকাৰ পৰিছে সেই ছোৱালীজনীক প্ৰপ'জ কৰি ভাল পাবলৈ সুধিবলৈ কি দৰকাৰ পৰিছে সেই ছোৱালীজনীয়ে সেই বি এ পঢ়ি থকা ল'ৰা আজি তোৰ কথাই কৈছোঁ তই ধৰ ক্লাছ 10 ছোৱালীজনীক ভাল পাওঁ বুলি ক'লি ছোৱালীজনীয়ে একোতো বুজিয়ে নাপায় ক্লাছ 9, 10 ভাল পোৱা মানে কি নুবুজে একো নুবুজে মানে একো বুজি নাপায় মানে অকল দেখাক সেই প্ৰথম সেই উত্তেজনাত ভাল পোৱা বৈ চলি যায় কিন্তু মানে সেই ৰিয়েল সেই জগতখন তাহাঁতি চিনি নাপায়তো হয়নে ল'ৰা ছোৱালী দুইটা গাতে দুখ আছে কাৰণ এপাতল এনেও নাবাজে বাজিলে দুইপাত বাজিব ন হয় নাই আকৌ হয় ছোৱালীজনী চাবলৈ যাওঁতে তই ভাব নাই যে আজিৰ যুগত ছোৱালীজনী খালী হৈ থাকে বুলি নাই আজিকালি আপোনাৰ 3rd hand 4th handলৈকে থাকে ছেকেণ্ড হেণ্ডটো আপোনাৰ কমন দেই ছেকেণ্ড হেণ্ডটো কমন আপোনাৰ 3rd hand 4th hand তাতকৈ ওপৰত থাকে আজিৰ যুগত আপোনাৰ মানে একেবাৰে পিয়ৰ মালটো পাবলৈ আপোনাৰ বহুত মানে জটিল গম পালে নাই মানে বস্তুটো সেইটো পিয়ৰ মাল যদি পাবলৈ নাই এইটো মাক প্ৰথম এইটো ভাগ্য লাগিব আপোনাৰ মাতৃভাষাত এইটো চবেই বুজি পায়েই মাল মানে কি এইটো মানে গাৰ্লফ্ৰেণ্ডক মাল বুলিয়ে কয় সকলোৱে সেইকাৰণে আমিও কৈছোঁ আৰু এইটো বেয়া পাই লাভ নাই ন এইটো আপোনাৰ আমাৰ সেই সমাজত চলি অহা এইটো বাক্য এটা ফাৰ্ষ্ট কথা দেই ছোৱালীবিলাক আমাৰ আশা দিব নালাগে ন তাই নাম্বাৰটো মই আজি খুজিলোঁ তাইতো নিদিবও পাৰে ন কেলৈ দিছিলে কেলৈ হয় নাই মোৰ ভাগত কিবা এটা ছেকেণ্ড হয় তাৰ পৰা নাম্বাৰটো ল'লোঁ মেছেজ কৰি ইনষ্টাগ্ৰামত মেছেজ কৰিছোঁ ফেচবুকত মেছেজ কৰি তাৰ ৰিপ্লাই দিব লাগে কেলৈ এটা থকাৰ পিছত উপৰিঞ্চি হয় নাই এইটো কাৰ দুখ এইটো মোৰ দুখ নে তাই দুখ উদাহৰণ চবৰে তই ধৰিছোঁ মানুহটো অকণ বেয়া কিন্তু তই আগতে ভাল আছিলি তেতিয়া বেয়া কিহৰ কাৰণে হ'লি
মানে আপোনাৰ লগৰ ওপৰত পৰি পিনেও মানুহ বেয়া হয় মানে লগৰ সমনীয়া মানে কিছুমান ক্ষেত্ৰত আপোনাৰ বেয়ালৈও লৈ গুচি যায় কিছুমান ক্ষেত্ৰত আপোনাৰ ভাললৈও লৈ গুচি যায় কিন্তু কিছুমান প্ৰায় সংখ্যক আজিকালি বেয়া দিশলৈ লৈ যায় দেই কথাটো সেইটো আপোনাৰ আজি লগৰ সংগত পৰি মানে কৈছোঁ আৰু কথাটো দেই আজি আপোনাৰ মোৰ মানে হওক দেই মোৰ লগৰ ৰৈ আছোঁ তেহেঁতি খাই আছে তেহেঁতি ক'লেই নহয় তই আজি নাখাওঁ তই আজি মোৰ বন্ধু নহয় আমুকীয়া নহয় তামুকীয়া নহয় সেই ক্ষেত্ৰটোত পৰি পিনে আপুনি মানে খাবও লাগিব আজি অকণমান খালোঁ কাইলৈ অকণমান খালোঁ লাষ্টত গৈ ল'ৰাটো গৈ মানে ঘূৰ মদাহী হয় আড্ডা মেইন আজিকালি মানুহে কিছুমান মানুহে ভাবে আড্ডাটো বেয়া বস্তু বা আড্ডা এই বস্তু থাকিব লাগে কিন্তু পজিটিভ ছাইডত নিগেটিভ মানে মানুহে ভাবিবলৈ বাধ্য হৈ গৈছে আজিৰ যুগত আড্ডা মৰাটো মানে এটা যেতিয়া 10টা ল'ৰা গোট খাই থাকিব প্ৰথম তাত এই মদ ড্ৰিংকছ বেছি আজিকালিতো ড্ৰাগছ তাতকৈ বহুত যদি বেয়া কিবা কিবি আছে প্ৰথম সেই খাই লোৱা কথাটো প্ৰথম ভাবে যা ফুল এটা লৈ আগে যেতিয়া এটা ফুল শেষ হ'ল তাৰপৰা লগৰ এটা দিলে ময়ো কিবা এটা দিম ইটোৱে কিবা দিলে আকৌ এটা ফুল আহি গ'ল যেতিয়া দুটা ফুল গোটেইকেইটাৰ মাজত পৰি গ'ল ক'ৰ পৰা কেনেকৈ পইচা যোগাৰ হৈ যায় আকৌ ক'ৰ পৰা আহি যায় কোনো মানসিকতাটো তাৰপিছত আপোনাৰ বেয়া লাগি গুচি যায় আৰু যেতিয়া বেয়া যাব সেই 10টা ল'ৰা গোট খাই থকা জেগাডোখৰ আপোনাৰ কেনেকুৱা হ'ব তেতিয়া ভাবি চাওক মানুহে ভাবিবলৈ বাধ্য হৈ গৈছে আজিৰ যুগত আড্ডা সেই পজিটিভ ছাইডত থাকিব লাগে সেই নিগেটিভ ছাইডত যদি আড্ডা থাকে তেতিয়াহ'লেতো বেয়া সেইটো বেয়া কিন্তু আড্ডাটো থাকিব লাগে আড্ডাটো কমি গৈছে আগতে আজিকালি মোবাইলৰ দুনিয়াখনত গোটেই সোমাই গৈছে আচলতে আজি টপিকটো প্ৰেমৰ ওপৰত পাতি আছিলোঁ যদি আমাৰ ভিডিঅ'ত ডাঙৰ মানুহে চাই আছে তেতিয়াও অকণমান আজিৰ দিনটোৰ কাৰণে অকণমান আমাক মাফ কৰি দিব আমাৰ নেক্সট আকৌ কাইলৈৰ পৰা বেলেগ টপিকত আমি কথা পাতিম আজি আপুনি ভাবিব নোৱাৰে যে কোনটো লেভেলত গৈছে মানে প্ৰেম কি ভালপোৱা কি সঁচা ভালপোৱা কি মৰম কি এইবিলাক মানে চব আৰ্টিফিচিয়েল হৈ যোৱা নিচিনা হৈ গৈছে এতিয়া মোৰ লগৰ আছিলে আপোনাৰ বাপেকি হ'লে দেই মোৰ লাজ লাগে আজি এদিন মোক কয় তই বিয়া পাত নি মই এতিয়া এই তেৰাকে চিন্তিছোঁ দেই মই এতিয়া বিয়া চিয়া নাপাতো আৰু এই মায়া পাকত মানে মই আবদ্ধ হ'বলৈ মন নাই कैसा लगा मेरा मजाक এতিয়া তেতিয়াহ'লে তোৰ লগৰখিনি সোমাই পিনি তেহেঁতি কেনেকৈ আছে এইটো আপোনাৰ পৰিস্থিতিত পৰি পিনে থাকিবলগীয়া হৈছে ফাৰ্ষ্ট কথা দেই বিয়া পতাৰ আগত নিজৰ কেৰিয়াৰটো বনাই ল'ব লাগে বিয়া কেতিয়া হ'ব কোনে কি জানে আজি জন্ম মৃত্যু বিবাহ সেই 3টা বস্তু কোনো নাজানে হয় নহয় আজি নহ'বা নিচিন্তাকৈ বিয়াখন হৈ যায় সেইটো কাৰণে ল'ৰাটোৱে সৰুৰ পৰা মানে যেতিয়াৰ পৰা কথা বুজি পোৱা হয় তেতিয়াৰ পৰা এটা কথাই চিন্তা কৰিব লাগে যে মই কিবা এটা নিজাববীয়াকৈ কৰিব লাগে যাতে মই নিজাববীয়াকৈ যাতে চলিব পাৰোঁ আপোনাৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালী সেইটো মানসিকতা নাই মানসিক নাই কাৰণে আজি 10 লাখ নিবনুৱাই আজি এই 6000 পোষ্টৰ কাৰণে এপ্লাই কৰিছে নহ'লে এপ্লাই কৰিব লগা নহয় ব্যৱসায় আৰু চাকৰিৰ বিষয়ে অলৰেডি ইয়াৰ আগত আমি এটা ভিডিঅ' বনালোঁ আপোনালোকে সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব আমি ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম আপুনি আজি বিয়া পাতিলে ছোৱালীজনী যদি আপোনাৰ আমুকটো লাগে সেইটো যদি আনি দিব নাই ভুচুকটো লাগে আমুক লাগে সেইটো যদি আনি দিব নাই দেই সেইটো কথা মোৰ ফাৰ্ষ্ট কথা আজিকালি আপোনাৰ মানে কি হয় গম পালে বিয়া পতাৰ পিছতো কিছুমান আপোনাৰ বোৱাৰী বেলেগ মানে মতালে পলাই গুচি যায় আৰু বেলেগ মতাৰ লগত লিংক থাকে দেই এইবিলাক সেইটো কথাৰ লগত ৰিয়েল আজিকালি মানে চলি আছে এইবিলাক সমাজত মানুহ আন কিছুমান আছে বিয়া পতাৰ পিছতো আকৌ ল'ৰাটোৱে আকৌ বেলেগ ছোৱালীৰ লগত লাইন বনাই সেইটো কি গ্ৰহণযোগ্য নেকি সেইটোতো নহয় মানে ল'ৰা ছোৱালী দুটাই আপোনাৰ একেই গম পালে নাই তই বুলি কৈ আছোঁ যিহেতু আমি ভাই ককাই আমাৰ মাজত কথা পাতিছোঁ কাৰণে তই মইকে কথা পাতি আছোঁ আপোনালোকে একো বেয়া নাপাব মানে কিছুমান ক্ষেত্ৰত আপোনাৰ ল'ৰাও মানে দুখ থাকে ছোৱালীও দুখ থাকে সেইটো কথা নাই কিছুমান ক্ষেত্ৰত আপোনাৰ ছোৱালীজনী বেলেগ ল'ৰাই চাবলৈ আহিলে তাৰপিছত তাই যদি কৈ দিয়ে মই মৰি থাকিম আমুকে কৰিম ল'ৰাটোতো বাধ্যত পৰি সেইটোতো নিবই লাগিব কথাটো মানে তেনেকুৱালৈ যায়গৈ এতিয়া ভুলটো কাৰ গাত দিম ক'ত দিম ক'ব নোৱাৰি কিন্তু মোৰববীয়াকৈ এইটো সমস্যাৰ এটাই সমাধান আছে যে বিয়াখন পাতি যদি দুখত পৰিব লগা নহয় তেতিয়াহ'লে আপুনি একদম সৰুৰ পৰাই আপুনি বিজনেছ মাইণ্ডেড হওক যাতে আপুনি বা তুমি বিয়াখন পাতি যাতে ধুনীয়াকৈ নিজৰ সংসাৰখন ভালকৈ চলাই নিব পৰা যাতে নিজৰ ববীয়াকৈ কিবা এটা ইনকম থাকে নিজে ববীয়াকৈ কিবা এটা কৰি টকা পইচা ঘটাৰ ৰাস্তা এটা আগতেই উলিয়াই ল'ব লাগে যাতে কেতিয়াবা সেই তেনেকুৱা বিপদত পৰি যাতে ফটককৈ ছোৱালীজনী লৈ আহিব লাগিব সেই দিনটোত যাতে সাজু হৈ থাকে যিকোনো টাইমত যাতে সেই যদি আনিব লগাও হয় বা বিয়াখন কেতিয়া পাতিবলৈ কোনো নাজানে যদি হৈ যায় তাৰ পিছত যাতে চলি যাবলৈ একো কষ্ট নহয় মোৰ ফালৰ পৰা সেইটো প্ৰব্লেমৰ সমাধানটো সেইটোৱে কিছুমান ঔষধ উপায় বস্তুটো যদি আপোনাৰ আহৰণ কৰে সেইটো আপোনাৰ বেছি দিন নাথাকে ফাটিল হ'বলৈ ভাল যদি হেৰিকৈ থাকে নহয় পইচাটো কিন্তু আপোনাৰ লাহে লাহে আহিব কিন্তু আপোনাৰ ছাকচেছটো মানে ভালকৈ মানে অৰ্জন কৰিবগৈ মানে সদায়
সত্য পথত থাকি কৰ্ম কৰি যাব লাগে ভগৱানে নিশ্চয় চাব আৰু কৰ্ম কৰি যাব লাগে ফলৰ কাৰণে চিন্তা কৰিব নালাগে কৰ্মফল সেই যদি কৰ্ম কৰা হয় তেতিয়াহ'লে ফল আপুনি পাবই খালি শুদ্ধ পথে যাব লাগিব তেতিয়া আপোনাৰ জীৱনটো সুন্দৰ হ'ব মই মাক বাপবিলাকক এটা কথাই কওঁ ছোৱালীবিলাকক সৰুতে মোবাইল নিদিওঁ ক্লাছ 6-7ত যদি ছোৱালীজনী যদি ৰিলচ চাব যদি আপোনাৰ ইনষ্টাগ্ৰামত যদি উলিয়াই দিয়া ন ছোৱালীজনী আপোনাৰ তেতিয়ালৈকে বাৰু ঠিকে থাকে ন সৰুতে বাৰু আপোনাৰ ঠিকে থাকে তাৰপিছত যদি ছোৱালী অকণমান ডাঙৰ হৈ যায় ন আমাৰ ল'ৰাবিলাকৰ মনে অকণমান উৎফুল্লিত হৈ নাথাকে জানো তেহেঁতৰ হৈ থাকে নহয় তেহেঁতৰো হৈ থাকে ছোৱালীবিলাক তেহেঁতৰ কি অন্তৰ নাই নেকি তেহেঁতৰ হৃদয় বোলা বস্তু এটা নাই নেকি থাকে বাৰু তেতিয়াহ'লে অকল যে তহঁতৰ কাৰণে দুখটো দিছে কেলে ছোৱালীবিলাকো দুখ আছে নাই ছোৱালীবিলাকো দুখ আছে ক্লাছ 6-7তে তেহেঁতৰ যদি সেইটো লাইনত আহি যায় তেহেঁতৰো কিবা এটা থাকিব লাগিব ন হা বেয়া কথা এইবিলাক বেয়া কথা মানে মাক বাপবিলাকে অকণমান চাব ছোৱালীবিলাকক দেই আমাৰ ল'ৰাবিলাকৰ হৃদয়বিলাকৰ লগত নেখেলিব আকৌ ছোৱালীবিলাকে হয় নাই খেলিলে বেয়া কথা নাই আমাৰ এখন হৃদয় আছে তেহেঁতৰ এখন হৃদয় আছে তেহেঁতৰ হৃদয়খনক যদি আজি আমি টুকুৰা টুকুৰকৈ ভাঙি থৈ যাওঁ ন তেহেঁতিতো কান্দিব আমি ল'ৰাবিলাকে নাকান্দো কিন্তু ভিতৰে বহুত কান্দি থাকোঁ কিন্তু মানুহক দুখাৰ কিনে কান্দিব নোৱাৰোঁ चीटिंग करता है तू चीटिंग करता है तू